চিপাজাৰ বৰদলগুৰি গাঁও পঞ্চায়তৰ সভাপতি আৰু উপসভাপতি নিৰ্বাচিত। চিপাজাৰ সমষ্টিৰ বৰদলগুৰি গাঁও পঞ্চায়তৰ সভাপতি পদত অৰুণিমা ডেকা কোঁৱৰক নিৰ্বাচিত আৰু উপসভাপতি পদত মতফিজুল হক। অধিকৃত বিষয়া তথা চিপাজাৰ ইউনিয়ন খণ্ডৰ বিষয়া ভিগুপ্ৰতি ৰয় অধ্যক্ষতাত নৱনিৰ্বাচিত সদস্যসকলক শপত বাক্য পাঠ কৰোৱাৰ লগতে পঞ্চায়ত সমিতি গঠন কৰে। চিপাজাৰৰ পৰা পৰশমণি হাজৰিকাৰ ৰিপৰ্ট AN লাইভ। যোৱা 5 বছৰৰ কাৰ্যকালত বহুতখিনিয়ে ধৰক আদৰুৱা আছিল। এই আদৰুৱাখিনি আকৌ এবাৰ ধৰক সপোনখিনি পূৰণ কৰিম বুলি হেৰি কৰিছো আৰু ভাল লাগিছে আজি 6টা এনে আমাৰ ৱাৰ্ডৰ পৰা বিনাপতি জয়ী হৈছিল আজি 6টা ভোটত ৰাজহুৱা কামখিনি প্ৰথম বহুতখিনি আছে আমাৰ বহুতখিনি ৰৈ গৈছে 10টা আমাৰ ৱাৰ্ড বহুততে মিলাব লাগে তাৰোপৰি বহুতখিনিও হেৰি থাকে যিখিনি আমাৰ স্কিম আহে ফান আহে তাত মানে গাইডলাইন থাকে তাত ভাগ থাকে সেই হিচাপত মানে বহুতখিনি ৰৈ গৈছে আৰু এইবাৰ মানে আদৰুৱাখিনি কৰিম বুলি হেৰি কৰিছো মোৰ ফালৰ পৰা মই সকলোকে ৰাইজৰ কথা আমাৰ দলৰ কাৰ্যকৰ্তা কৰ্মকৰ্তা সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ এটা কৃতজ্ঞতা জ্ঞাপন কৰিছো ভালে লাগিছে আশীৰ্বাদত আজি ভাইচ প্ৰেচিডেণ্ট হ'বলৈ সক্ষম হৈছো বিনামূলীয়াৰে মই ভাইচ প্ৰেচিডেণ্ট হ'লো সেইকাৰণে আমি হ'লেও বিশেষকৈ আমাৰ ৰাস্তা ঘাটখিনি বহুত অসুবিধা হৈছে ওলা সোমোৱাৰ জটিল হৈছে সেইখিনি আৰু ৰাজহুৱা যিখিনি কাম আছে সেইখিনি আমাৰ কৰাৰ কাৰণে চেষ্টা আমি কৰিম ৰাইজৰ লগত কথা পাতি পেলাই যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916